বাগমাৰাছৰ গাঁও পঞ্চায়তৰ লগতে আমাৰ ওচৰতে লাগি থকা আলুপুতি মাছৰ গাঁও পঞ্চায়তৰ এক বৃহৎ মাটি প্ৰায় 3000 বিঘা মাটি ইতিমধ্যে গৰাখহনীয়া নমাই গৈছে। আমি বিভিন্ন সময়ত চৰকাৰী পক্ষ তথা আমাৰ স্থানীয় প্ৰতিনিধিৰ জৰিয়তে চেষ্টা কৰিছোঁ প্ৰতিৰোধ কৰাৰ কাৰণে, কিন্তু সেই প্ৰতিৰোধ আমাৰ এতিয়ালৈকে স্থায়ীভাৱে হোৱা নাই, যাৰ কাৰণে এই অঞ্চলত থকা 500 সংখ্যক পৰিয়াল ইয়াৰ পৰা উঠি যাব লগা হৈছে। ইয়াৰ পৰা এখন প্ৰাথমিক বিদ্যালয়, চৰকাৰী প্ৰাথমিক বিদ্যালয়, মজলীয়া বিদ্যালয় এখন আৰু এখন মজলীয়া বিদ্যালয় ইয়াৰ পৰা ভাঙি উঠি গৈছে। লগতে ইয়াৰ ওচৰতে আমাৰ দুখন হায়াৰ ছেকেণ্ডেৰী স্কুল, এখন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আৰু 16খন প্ৰাথমিক বিদ্যালয় আছে, যিবিলাকৰ সন্মুখতো ভাবুকিৰ সৃষ্টি কৰিছে গৰাখহনীয়াই। উপায় নাপায় এতিয়া বহাগ মাহ, এই বহাগ মাহৰ প্ৰাক মুহূৰ্তত পানীৰ আশংকা চাই আমি ৰাইজে একেলগ হৈ ৰাইজৰ ধনেৰে, আমাৰ গাঁঠিৰ ধনেৰে আমি নদী বান্ধ কৰি নদীৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে, গৰাখহনীয়া ৰোধ কৰাৰ কাৰণে প্ৰচেষ্টা হাতত লৈছোঁ। আমি বিভাগীয় কৰ্তৃপক্ষৰ লগতে জনপ্ৰতিনিধিক অৱগত কৰিছিলোঁ। বিভাগীয় কৰ্তৃপক্ষৰ পৰা যদিও এবাৰ ইয়াতে পৰিদৰ্শন কৰিছিল, ফলপ্ৰসূ হোৱা নাই, কোনো গুৰুত্ব নাই। আমি আজিৰ এই কামৰ জৰিয়তে চৰকাৰক অৱগত কৰিব বিচাৰিছোঁ যে চৰকাৰে এবাৰ এই পিনে লক্ষ্য কৰিলে এই দুখীয়া পৰিয়ালসমূহ লগতে বৃহত্তৰ চহৰবাসী ৰাইজৰ এটা মহৎ উপকাৰ হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।